অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ। ইয়াকে লৈ দেওবাৰে বিয়লি অনুমানিক 5:30 ঢেকিয়াজুলিত মন্তব্য প্ৰকাশ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আৱাল হুছেইনে। আজি আৱাল হুছেইনে মন্তব্য প্ৰকাশ কৰি কয়, অসমত যাতে এজনো বাংলাদেশী নাথাকে তাৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। লগতে বাংলাদেশীৰ নামত যাতে কোনো ভাৰতীয় লোকক হাৰাশাস্তি কৰা নহয়, এই ক্ষেত্ৰতো চৰকাৰ সচেতন সজাগ হ'ব লাগিব বুলি ক'লে আৱাল হুছেইনে। কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে বাংলাদেশী মূলৰ মানুহৰ কাৰণে যি অভিযান আৰম্ভ চলাইছে তাক আমি আদৰণি জনাইছোঁ। বৰ্তমান বাংলাদেশীৰ কাৰণে বাংলাদেশী বিতৰণৰ কাৰণে যি অভিযান চলাইছে তাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তাকো আমি আদৰণি জনাইছোঁ। প্ৰয়োজন হ'লে অসম চৰকাৰ তথা পুলিচ প্ৰশাসনক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি সহযোগ কৰিম, যাতে প্ৰকৃত বাংলাদেশী মূলৰ মানুহখিনি যাতে বিতৰণ কৰে আৰু প্ৰকৃত বাংলাদেশীৰ কাৰণে যাতে ভাৰতীয় মানুহখিনিক যাতে তেওঁলোকে হাৰাশাস্তি নকৰে, তাৰ বাবেও আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা পুলিচ প্ৰশাসন বা তথা ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে ভাৰতীয় মূলৰ মানুহখিনিক যাতে তেওঁলোকে কোনো ধৰণে হাৰাশাস্তি নকৰে আৰু তেওঁলোকৰ কাৰণে যাতে হাৰাশাস্তি বা তেনেকুৱা অসুবিধাত যাতে ভাৰতীয় মানুহখিনি নপৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ।